নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাহক আজিৰ বাতৰি কাছমাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ বিজ্ঞান শিক্ষয়িত্ৰী ছায়েৰা বেগমৰ বিদায় সভা সম্পন্ন বিদায় বেলাত ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী অভিভাৱক সকল সুখত ভাগি পৰা পৰিলক্ষিত হ'ল সকলোৱে অৱসৰী শিক্ষয়িত্ৰী ছায়েৰা বেগমৰ সুস্বাস্থ্য ও দীৰ্ঘায়ু কামনা কৰি ঈশ্বৰৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনায় নিউজ নাৰেক ৰিপৰ্ট কাছমাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ বিজ্ঞান শিক্ষয়িত্ৰী ছায়েৰা বেগমৰ বিদায় সভা সম্পন্ন উল্লেখযোগ্য যে কাছমাৰী মধ্য ইংৰাজী বিদ্যালয় আৰু চাংচোৱা উচ্চ মাধ্যমিক বিদ্যালয়ৰ যুটীয়া উদ্যোগত ছাত্ৰ ছাত্ৰী তথা ৰাইজৰ সহযোগত বিজ্ঞান শিক্ষয়িত্ৰী ছায়েৰা বেগমৰ অৱসৰপ্ৰাপ্ত মুহূৰ্তত ৰাজহুৱা বিদায় সম্বৰ্ধনা সভা অনুষ্ঠিত কৰে বেগম বাইদেউলৈ মানে নমস্কাৰ জনাইছোঁ। বেগম বাইদেউ আমাৰ কাৰণে আমাৰ অঞ্চলটোৰ কাৰণে বহুত পুৰুষাৰ্থ মানে বহুত কষ্ট কৰিলে, কষ্ট কৰি আমাৰ ছাত্ৰ ছাত্ৰীসকলক বহুত আগুৱাই নিলে আৰু এই আগুৱাই নিয়াত আজি আমি যিটো সম্বৰ্ধনা সভাখিনি পাতিছোঁ তাত হয়তো আমাৰ বহুত ভুল ত্ৰুটি হৈ গৈছে। আমি বাইদেউক কেতিয়াবাই সম্বৰ্ধনা সভা দিব লাগিছিলে, কিন্তু আমাৰ কিছুমান বিজুতি ঘটাত আমি সেইখিনি আগতীয়াকৈ দিব নোৱাৰিলোঁ। গতিকে আমি দুখিত। বাইদেউক আমি ভাবিছোঁ বাইদেউ আপোনাক সম্বৰ্ধনা জনাইছোঁ হয়, কিন্তু আমাৰ হৃদয়ৰ পৰা অন্তৰৰ পৰা আপোনাক কেতিয়াও পাহৰিব নোৱাৰোঁ। সদায় আমাৰ প্ৰতি আপোনাৰ ভাল ভাৱ থাকিব আৰু আপুনিও আমাক এৰিব। আপুনি এৰিলে আমাৰ শিক্ষাৰ যিটো মানদণ্ড সেই মানদণ্ড হয়তো হৈ যাব বুলি আমি অনুভৱ কৰিছোঁ। গতিকে আমাৰ হৃদয়ত আপুনি আছে আৰু আপোনাৰ যিটো অপুৰুষাৰ্থ যিটো আপুনি চেষ্টা কৰিলে, যিটো সময়ত আমাক ইমান কষ্টৰে আহি যোৰহাটৰ পৰা আমাৰ চাংচোৱা বাঙাললৈ আহিছিলে, তেতিয়া হয়তো গাড়ী ঘোঁৰাৰ বহুতো অসুবিধা আছিলে। সেই সময়ত আপুনি আহিছিলে আৰু সেই সময়ত মানে আপোনাৰ যিটো শিক্ষা মানে অৰ্হতা আপুনি আপোনাৰ আমাৰ ছাত্ৰ ছাত্ৰীসকলক দিলে, আপোনাক অজস্ৰ নমস্কাৰ জনাইছোঁ। সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি সাৰুৱা বক্তব্য আগবঢ়াই মহবনা বাগিচা উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ৰঞ্জন শৰ্মাই ছায়েৰা বেগম এইখন বিদ্যালয়তে মই 2003 পৰা যোৱা 9 ছেপ্টেম্বৰ 2025লৈকে কৰিলোঁ। ইয়াত মোৰ বহুত ধুনীয়া ভাল অভিজ্ঞতা হৈছে। মোক বহুত সন্মান কৰে, মৰম কৰে। আজি যিখিনি মোক তেওঁলোকে বিদায় সম্বৰ্ধনা জনালে, যেনেকুৱা ধৰণে এটা অনুষ্ঠান পাতিছে, এনেকুৱা এটা অঞ্চলত ইমান কষ্ট কৰি আৰু শিক্ষক কৰ্মচাৰী স্থানীয় ৰাইজ আৰু পৰিচালনা সমিতিকে ধৰি সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ময়ো এইখন স্কুলত যিমান দিন আছিলোঁ নিজৰ নিচিনা নিজৰ ঘৰখন বুলিয়ে ভাবিছিলোঁ, কিয়নো এইখনত আমি ঘৰত যিমান সময় থাকোঁ তাতকৈ বেছি সময় ইয়াত আমি কটাওঁ, বহুত মৰমেৰে কটাওঁ। প্ৰত্যেকৰ মাজত আমাৰ বহুত আন্তৰিকতা আছিলে। মই বহুতোকে নিজৰ ল'ৰা ছোৱালী বা বাই ভনীৰ নিচিনাকেই শাসনো কৰিছিলোঁ। তাত যদি মোৰ বহুতে বেয়াও ক'ব পাৰে, সেইখিনি যাতে মোক মাফ কৰি দিয়ে। আৰু ষ্টুডেণ্টসকলেও মই যিবিলাক কেতিয়াবা কাঢ়া শাসন কৰিছিলোঁ, সেইখিনি তেওঁলোকে যাতে এৰি দিয়ে আৰু নিজক উন্নতি পথলৈ নিব পাৰে, সেইটোকে মই আশা কৰিলোঁ। আৰু এই বিদ্যালয়খনৰ উন্নতি কামনা কৰিলোঁ। আৰু বহুত আমাৰ ভাল ল'ৰা ছোৱালী ওলাই গৈছে আৰু বহুত ভাল ল'ৰা ছোৱালী ওলোৱাৰ আশা কৰিলোঁ। ইয়াতে ক'লোঁ। বিদায় সম্বৰ্ধনা সভাৰ লগত সংগতি ৰাখি এটি মনোমোহা সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰি বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ লগতে বৰ্তমানৰ ছাত্ৰ ছাত্ৰীসকলে মিলি গীত নৃত্যৰে চাংচোৱাৰ আকাশ বঁটা মুখৰিত কৰে। শিক্ষক দেৱজিৎ বৰা আৰু পৰাগজ্যোতি দত্তই আঁত ধৰি বিদায় সম্বৰ্ধনা সভাখনি সুচাৰুৰূপে পৰিচালনা কৰে। আজি কাছমাৰী মাধ্যমিক বিদ্যালয় আৰু চাংচোৱা বাগান উচ্চ মাধ্যমিক বিদ্যালয়ৰ যুটীয়া উদ্যোগত আমাৰ বিজ্ঞান শিক্ষয়িত্ৰী কাছমাৰী মাধ্যমিক বিদ্যালয়ৰ ছায়েৰা বেগম বাইদেউৰ যি অৱসৰকালীন বিদায় সম্বৰ্ধনা সভা, আজি আমি বিদায় সম্বৰ্ধনা সভাখনি আমি অনুষ্ঠিত কৰিছোঁ দুয়োখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী তথা শিক্ষক শিক্ষয়িত্ৰী তথা স্থানীয় ৰাইজৰ উদ্যোগত। আজি অনুষ্ঠানটি আমি ইমানেই অনুষ্ঠানটো আমি সাফল্যমণ্ডিত কৰিবলৈ চেষ্টা কৰিছিলোঁ, যাতে বাইদেৱে যাতে আজি সুদীৰ্ঘ 2003 চনৰ পৰা 2025 চনলৈকে এই অঞ্চলটোত যেনেদৰে
তেওঁৰ পাৰদৰ্শিতা দেখুৱালে, ছাত্ৰ ছাত্ৰীসকলক যি শিক্ষাদান দিলে, আজি তাৰ মৰ্যাদাটো দিবলৈ আমি চেষ্টা কৰিছিলোঁ। কি হৈছে নাজানো, গতিকে আমি সকলোকে ধন্যবাদ জনাইছোঁ। উঠি অহা চামকো যাতে এনেদৰে অনুপ্ৰেৰণা পায় তাৰ বাবে আমি এই অনুষ্ঠানটো পাতিবলৈ চেষ্টা কৰিছিলোঁ। গতিকে সকলোকে মোৰ ফালৰ পৰা চাংচোৱা বাগান উচ্চ মাধ্যমিক বিদ্যালয় তথা কাছমাৰী মাধ্যমিক বিদ্যালয়ৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। সুমিত দাসৰ ৰিপৰ্ট, নিউজ নাও।